নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ ওলাইছোঁ পুঁই শাকৰ সৈতে পুঁই শাকৰ সৈতে মাছ। এই পুঁই শাকখিনি ধুনীয়াকৈ ধুই পেলাই কাটি লৈছিলোঁ। দেখিছে, চাফকৈ ধুনীয়াকৈ কাটি লৈছোঁ। ইয়াত সৰিয়হৰ পেষ্ট, কিনা সৰিয়হৰ পেষ্ট দোকানৰ পৰাই পায়, সহজলভ্য, 5 টকা মাত্ৰ। এতিয়া মাছখিনি ভাজি লৈ পেলাই ধুনীয়াকৈ থৈছিলোঁ। এতিয়া ধুনীয়াকৈ আমি ৰেডি কৰিছোঁ। এয়া কাটি লোৱা পিঁয়াজখিনি লাহেকৈ দিছোঁ। ধুনীয়াকৈ 2টা কেঁচা জলকীয়া দি পেলাই পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া ধুনীয়াকৈ আমি দি দিলোঁ। ইয়াতে অলপমান হালধি গুড়ি, নিমখ সোৱাদ অনুযায়ী দি পেলাই, অলপমান পানী দি পেলাই, আদা ৰহুনৰ পেষ্ট দি পেলাই ধুনীয়াকৈ থৈছোঁ। এতিয়া 2 মিনিটমান পিছত উতল আহিছে, ধুনীয়াকৈ জাল খাবলৈ ধৰিছে। এতিয়া আমি ধুনীয়াকৈ এবাৰ এনেকৈ লাৰি দিছোঁ। লাৰি দি পেলাই এতিয়া ভাজি থোৱা মাছখিনি এপিচ এপিচকৈ আমি দি দিলোঁ। আমি দি পেলাই গেছটো অলপ সৰুকৈ দি পেলাই আমি ধুনীয়াকৈ ঢাকি দিওঁ। এতিয়া দেখিছে, ধুনীয়াকৈ ঢাকি দি পেলাই থৈ দিছোঁ অলপ টাইম। তাৰপিছত 2 মিনিটমান পিছত আমি এনেকৈ ঢাকি থৈ দিম। 2 মিনিটমান ঢাকি থৈ দিম। ধুনীয়াকৈ এনেকৈ অলপ উতলিবলৈ দিম, মানে আঞ্জাখন জাল খাবলৈ দিম। এতিয়া শেষলৈ চাওকচোন কি ধুনীয়া কালাৰ হৈছে মাছ কেইপিচ। দেখিছে, এনেকৈ আপোনালোকেও বনাই খাবচোন আৰু মোক কমেণ্ট কৰিব কেনেকুৱা পাইছে। থেংক ইউ।